আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এইটো হ'ল অৰিজিনেল লোকেল পাতিহাঁহ। ইচ্ছুক বন্ধু বান্ধৱীসকল যদি পুহিবলৈ বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক সম্পূৰ্ণ অৰিজিনেল লোকেল পাতিহাঁহ দিবলৈ চেষ্টা কৰিম। চাওক, এইখন এটা দাদাৰ ঘৰত আহিছোঁ। এই ঘৰত এনেকুৱা পৰিৱেশ, এনেকৈ ব্ৰডিং কৰিছে, এনেকৈ মালবিলাক নমাব। এতিয়া সম্পূৰ্ণভাৱে প্ৰচেছবিলাক মই বুজাই দিছোঁ আৰু সেই প্ৰচেছ হিচাপত সিহঁতে পোহপাল কৰিব। আৰু এক দাদাই আমাক অৰ্ডাৰ কৰিছে, আমি এই অৰ্ডাৰখন ৰাখালডুবিত লৈ আহিছোঁ 400 মাল। এই ৰাখালডুবিৰ পৰা ৰিচিভ কৰিব আমাৰ দাদাই। যদি আপোনালোকে অৰ্ডাৰ কৰিব পাৰে তেনেহ'লে আমি অৰ্ডাৰ প্লেচত লৈ যাম, আপোনালোকে তাৰ পৰা মালখিনি ৰিচিভ কৰিব পাৰিব। চাওক বন্ধু বান্ধৱীসকল, আমি অৰিজিনেল লোকেল কুকুৰা আৰু পাতিহাঁহ, ব্ৰইলাৰ সকলো পোৱালি মই ছাপ্লাই দিওঁ। যদি আপোনালোকৰ লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট, অভয়াপুৰী কাষত ডুমেৰগুৰি বুলি কয়। সেইকাৰণে আমি সকলো বন্ধু বান্ধৱীক কৈ থাকোঁ যে আপোনালোকে যেতিয়া পোৱালিটা ল'ব, A গ্ৰেডৰ পোৱালি ল'ব। চাওক, কোনোবাৰ যদি এনেকুৱা কইল বাৰ্ড লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই কইল বাৰ্ড বিক্ৰী কৰোঁ। চাওক, এক দাদাই হাঁহৰ অৰ্ডাৰ দিছে 1000। এই হাঁহখিনি মই পেকেট কৰি আছোঁ, একদম অৰিজিনেল লোকেল পাতিহাঁহ। যদি আপোনালোকৰ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই সম্পূৰ্ণভাৱে অৰিজিনেল পাতিহাঁহ বিক্ৰী কৰোঁ। চাওক বন্ধুসকল, যদি আপোনালোকৰ লাগে মই এনেকৈ পেকেট কৰি দিওঁ। আপোনালোকৰ কোনো বস্তু আনিব নালাগে, সম্পূৰ্ণভাৱে আমি এনেকৈ পেকেট কৰি পেলাই আপোনালোকে জাষ্ট আহি পেলাই মালখিনি ল'ব। তাৰপিছত আপোনালোকে কেনেকৈ পোহপাল কৰিব, কেনেকৈ মেডিচিন দিব, সম্পূৰ্ণ বিতং মই আপোনালোকক জনাই দিম। আৰু মোৰ ডিচিশ্যনত আপোনালোকে হাঁহ হওক কুকুৰা হওক চব আপোনালোকে ভালকৈ যদি পুহিব পাৰে মোৰ ডিচিশ্যনত, তেনেহ'লে আগুৱাই যাব পাৰিব। মই নিজে পোৱালি বিক্ৰী কৰোঁ আৰু নিজে সম্পূৰ্ণভাৱে মই ফাৰ্ম নিজাববীয়াকৈ প্ৰচেষ্টাত মই ফাৰ্মো কৰোঁ। তেনেহ'লে মোৰ ফাৰ্মখিনিৰ অভিজ্ঞতা আছে। যদি আপোনালোকৰ লাগে তেনেহ'লে যোগাযোগ কৰিব পাৰে। যদি হাঁহৰ ক্ষেত্ৰত আপোনালোকে কিবা প্ৰব্লেম হৈছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আমি আপোনালোকক ভাল পৰামৰ্শ দিম যাতে হাঁহকেইটা ভালকৈ আপোনালোকে ডাঙৰ দীঘল কৰিব পাৰে। চাওক, যিকোনো পৰামৰ্শৰ কাৰণে যদি মোৰ লগত যোগাযোগ কৰিব পাৰে, আমি সম্পূৰ্ণভাৱে আপোনালোকক ভাল পৰামৰ্শ দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে হাঁহ হওক কুকুৰা হওক ভালকৈ পোহপাল কৰি আগুৱাই যাব পাৰে। মোৰ নিজাববীয়াকৈ প্ৰচেষ্টাত মই হাঁহ পোহপালন কৰি আছোঁ। চাওক, এনেকুৱা হাঁহ পোহপাল কৰি আছোঁ, খুব এটা ধুনীয়া গ্ৰোথ আহিছে। যদি আপোনালোকৰ কিবা পৰামৰ্শ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু মই যদি পোৱালি লয় মোৰ পৰা তাও ল'ব পাৰিব। চাওক, আমি যেতিয়া হাঁহৰ পোৱালিবোৰ দিওঁ, আমি ভাল ফ্ৰেছ মালখিনি দিওঁ কাষ্টমাৰক, যাতে কাষ্টমাৰ কোনো ধৰণৰ অসুবিধা নাপায়। সেইকাৰণে আমি সদায় কাষ্টমাৰক A গ্ৰেডৰ মাল দিবলৈ চেষ্টা কৰোঁ। ইহঁতে যদি কোনো এটা বেয়া মাল আছে তেনেহ'লে মই ঘৰত ৰাখি দিওঁ। চাওক, এনেকৈ পোহপাল কৰি আপোনালোকে লাষ্টত যায় এনেকৈ বিক্ৰী কৰিব পাৰিব, তেতিয়া আপোনালোকৰ ভাল এটা প্ৰফিট আহিব। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ পোহপাল কৰি লাহে লাহে আগুৱাই যাওক আৰু কিবা পৰামৰ্শ লাগিলে মোৰ লগত যোগাযোগ কৰক। সম্পূৰ্ণভাৱে আপোনালোকক মই ভাল পৰামৰ্শ দিম আৰু মেডিচিনো যদি লাগে, কি মেডিচিন খুৱাব লাগে, সম্পূৰ্ণ ভাল মেডিচিনৰ পৰামৰ্শ মই দি দিম।